মহিলাক যদি 1000 টকা হাতত দিও মহিলাই ঘৰৰ কামত সেইটো 2000 কৰি ব্যৱহাৰ কৰে ইমান ভাল কৰি তেওঁলোকে টকাটো ব্যৱহাৰ কৰিব পাৰে আজি যেতিয়া মই অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া 830 টকা আছিল 1250 হল এতিয়া আমাৰ পৰা অৰুণোদয় কোনে লৈ গল মধ্যপ্ৰদেশ চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিলে আমাৰ পৰা কোনে লৈ গল কৰ্ণাটক চৰকাৰে লৈ গল আমাৰ পৰা কোনে লৈ গল ছত্তীশগড় চৰকাৰে লৈ গল অৰ্থাৎ অসমত যে ভাল কাম হয় সেই কথাটো আজি গোটেই ভাৰতত বিয়পি পৰিলে এতিয়া অৰুণোদয় আঁচনি ভাৰতৰ আন ৰাজ্যই কপি কৰা আৰম্ভ কৰিছে এইবাৰ মই কৈছো যে আমি অৰুণোদয়ক আৰু আগুৱাই লৈ যাম ৰেচন কাৰ্ড আছে মানে অৰুণোদয় আমি সকলো পৰিয়ালকে অৰুণোদয় আঁচনি দি দিম অন্তত ঘৰখনৰ আৰ্থিক দৃষ্টি দি কিছু নহয় কিছু সহায় হ'ব আমি অসমত যেতিয়া কেন্সাৰ হস্পিটাল আৰম্ভ কৰিলো 17খন কেন্সাৰ হস্পিটাল বনালো এতিয়া ভাৰত চৰকাৰে আন প্ৰদেশবিলাকক লিখিছে যে অসমে কেনেকে কৰিব পাৰিলে আপোনালোকে শিকক আৰু অসমৰ দৰে আপোনালোকৰ ৰাজ্যতো কেন্সাৰ হস্পিটাল আৰম্ভ কৰক আজি আমাৰ ৰাজ্যখনে সকলো ক্ষেত্ৰতে পথ দেখুৱাবলৈ সক্ষম হৈছে অলপ আগতে মই আপোনালোকক কলো যে আমাৰ চৰকাৰ অহাৰ পিছত আমি 1 লাখ চৰকাৰী চাকৰি দিলো এই বছৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 1 লাখ হৈ গল 50,000 হ'ব কিন্তু সেইটো শেষ নহয় আজি জাগিৰোডত টাটা কোম্পানীয়ে 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অসমত স্থাপন কৰিব সেমি কণ্ডাক্টৰ মানে কি আপোনালোকৰ আমাৰ মোবাইল চিপছটো নহলে নচলে ইলেক্ট্ৰনিক গাড়ী চিপছ নহলে নচলে এতিয়া আমেৰিকাত গাড়ী চলিব চিপছটো অসমৰ পৰা যাব কিন্তু কোনে বনাব আমাকতো শিক্ষিত ল'ৰা ছোৱালী লাগিব যদি শিক্ষিত ল'ৰা ছোৱালী নাথাকে অসমত উদ্যোগ হ'ব পশ্চিম বংগৰ পৰা মানুহ আহিব বিহাৰৰ পৰা মানুহ আহিব সেই কাৰণে এইবাৰ মই আটাইতকৈ গুৰুত্ব দিছো শিক্ষা যে আমাৰ শিক্ষা ভাল হ'ব লাগিব এইবাৰ সেই কাৰণে মই সিদ্ধান্ত লৈছো যে কলেজত লৰাই হওক ছোৱালীয়ে হওক এইবাৰ যে কলেজত এডমিশন হ'ব আৰ্য কলেজতে হওক বি বৰুৱা কলেজতে হওক সম্পূৰ্ণ বিনামূলীয়াকৈ এইবাৰ আমি কলেজত এডমিশন দিম কোনেও 1 টকাও দিব নালাগে ইয়াৰ লগতে ল'ৰা আৰু ছোৱালীটো এডমিশন বিনামূলীয়া হ'ব ইয়াৰ উপৰিও যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব এই ছোৱালীবিলাকৰ বেংক একাউণ্টত মই 10,000 টকা কৰি প্ৰত্যেক বছৰে দিম ডিগ্ৰী পঢ়িলে 12,500 ইউনিভাৰ্চিটি পঢ়িলে 25,000 টকাকৈ দিম বিএড পঢ়িলে 25,000 টকাকৈ দিম অৰ্থাৎ এটা ল'ৰা ছোৱালীৰ এডমিশনত লাগে 15,000 অহা যোৱা কৰোতে লাগে 10,000 কিতাপ কিনোতে লাগে 2,000 দুখীয়া মানুহে সকলোকে পঢ়ুৱাব নোৱাৰে সেইকাৰণে চৰকাৰে ল'ৰা ছোৱালী সকলোৰে নামভৰ্তি ফ্ৰী কৰি দিলে আৰু লগতে ছোৱালীবিলাকক পঢ়াৰ দায়িত্ব মামাই নিজৰ মূৰৰ ওপৰত লৈ ল'লে এতিয়া ছোৱালীক পঢ়িলে বেংকৰ একাউণ্টত নিজে নিজে টকা গৈ পাই যাব দেউতাক মাকৰ কষ্ট আগতকৈ কমি যাব মই এটা আঁচনিৰ কথা কম আপোনালোকে অকণমান চিন্তা কৰিব আজি আপোনালোকে জানে যে আমাৰ গুৱাহাটীত বহুত খাটি খোৱা মানুহ আছে সৰু দোকান আছে সৰু ব্যৱসায় কৰে
আৰু দিনৰ ব্যৱসায় কৰি দিনৰ উপাৰ্জনেদি ঘৰ চলায়। ধৰক মই ৰিক্সা এখন চলাওঁ, ঠেলা এখন চলাওঁ, সৰু দোকান এখন চলাওঁ, পৰিয়ালটো চলি থাকে। কিন্তু যদি মানুহজনৰ বেমাৰ হৈ গ'ল, চিকিৎসাত পইচা দিব লাগিলে, আৰু আমাৰ কি অসুবিধা হয়, ডেইলি যিটো ইনকাম আহি আছিলে সেইটো বন্ধ হৈ গ'ল। যদি ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয়, তেতিয়াতো পৰিয়ালটোত হাঁহ নচৰা অৱস্থা হৈ যায়। দুখীয়া মানুহক সোধো যে ইঞ্চুৰেঞ্চ আছিল নে নাই? বোলে ক'ৰ পৰা ইঞ্চুৰেঞ্চ কৰিম, প্ৰিমিয়াম দিব টকা ক'ত, যেনে তেনে ৰাতিপুৱা যি পাওঁ গধূলি ঘৰটো চলাওঁ। ইঞ্চুৰেঞ্চ নাই, মানুহজনৰ মৃত্যু হ'ল, ঘৈণীয়েকৰ একদম পৃথিৱীখন অন্ধকাৰ। ইটোৱে আহি টকা খুজিব, সিটোৱে আহি কব ধাৰ লৈছিলে, কব ঘৰৰ ভাড়া 4 মাহ দিয়া নাই, ঘৰৰ ভাড়া দে, হুলস্থুল লাগি গ'ল। এইবাৰ মই কি কৰিব খুজিছো যে আমাৰ ঘৰৰ পৰিয়ালৰ মুৰব্বী মানুহজনক এইবাৰ প্ৰিমিয়াম মানুহজনে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। আমি বিনা পইচাত আপোনালোকৰ ঘৰৰ মুৰব্বীজনক এটা স্বাস্থ্য বীমা আৰু জীৱন বীমা আমি কৰাই দিম, আমাৰ টকা দি।